প্ৰথমতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কি কৈছিল? ভাই ও বেনো 15 লাখ টকা পাব। লাখ টকা বাদ দিয়ক, অমৃত কলহ। শ্ৰদ্ধা ৰাইজ, অমৃত কলহৰ 10,000 টকাটো আপোনালোকে পালেনে? আপোনালোকে অমৃত কলহৰ নামত যি 10,000 টকা দিয়াৰ কথা আছিলে আপোনালোকে পালেনে? এইবাৰ মিয়া বৰঠাকুৰ আৰু গৌৰৱ গগৈ দুৰ্দান্ত ভাষণ শুনি উপস্থিত ৰাইজে হাত তালিয়ে উপচাই পেলালে। মইনো কি ক'ম, আপোনালোকে ভিডিঅ'টো চাওক, ভাল পাব চাই। আৰু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা নকৰাকৈ নাহিব, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাওক। আমাৰ প্ৰথম কৰ্তব্য যে নিজৰ ল'ৰা ছোৱালীবোৰ আমি ভালকৈ পঢ়াব লাগিব। কিন্তু আজিৰ তাৰিখত কি দেখা পাইছোঁ? আজিৰ তাৰিখত আমি দেখা পাইছোঁ কি এইখন চৰকাৰ এটাৰ পিছত এটা চৰকাৰী স্কুল বন্ধ কৰি দিছে, চৰকাৰী স্কুল এমেলমেণ্ট কৰি দিছে। এতিয়া ল'ৰা ছোৱালীবোৰ এতিয়া চৰকাৰী স্কুলত পঢ়িবলৈ সুবিধা পোৱা নাই, প্ৰাইভেট স্কুল যাবলৈও বাধ্য হৈছে। আৰু প্ৰাইভেট স্কুলৰ ভিতৰত নাম ভৰ্তি কৰিবলৈ পইচা ক'ত আছে? পইচাটো নাই। তো আজি এনেকুৱা অৱস্থা। এইখন চৰকাৰ শ্ৰদ্ধা ৰাইজ চাওক, গাঁৱে ভূঞে চৰকাৰী স্কুল বন্ধ কৰি এতিয়া তেওঁলোকে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ ডাঙৰ ল'ৰা ছোৱালীক কি কৈছে? যে তোমালোকে বাইক চলোৱা, তোমালোকক স্কুটি দিছোঁ। কিন্তু সেই বাইক আৰু স্কুটি লৈ তেওঁলোকে কলেজত যোৱা নাই। সেই বাইক আৰু স্কুটি লৈ এতিয়া অসমৰ নৱপ্ৰজন্ম এতিয়া আড্ডা মাৰিবলৈ মদৰ দোকানৰ ওচৰলৈ গৈছে। এয়া হৈছে বিজেপি দলৰ যুৱকসকলৰ প্ৰতি নীতি। তো শ্ৰদ্ধা ৰাইজ, মহিলাখিনি আইসকল, ইয়াৰ প্ৰতি আপোনালোকৰ বোৱাৰী হিচাপে দায়িত্ব থাকে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মাজে মাজে তেওঁলোকৰ কাৰোবাক অসুখ হ'লে তেখেতৰ চিকিৎসাৰ দায়িত্ব আপোনালোকৰ ওপৰত পৰে। কিন্তু চৰকাৰ অলপ দিন আগতে কি কৰিলে? এইখন চৰকাৰ অলপ দিন আগতে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিলে। এই নিৰ্বাচনী প্ৰচাৰ মাজত বহুত বয়োজ্যেষ্ঠসকল মোৰ ওচৰলৈ আহিলে। তেওঁলোকে মোক অৱগত কৰালে যে ভূপা, মোক কংগ্ৰেছ চৰকাৰ দিনত মই বৃদ্ধ পেঞ্চন পালোঁ, আৰু বিজেপি চৰকাৰ দিনত মোৰ হাতৰ দৰৱটো এতিয়ালৈকে বৃদ্ধি কৰি দিছে। মোৰ ডায়েবেটিছৰ দৰৱবোৰ বৃদ্ধি কৰি দিছে। মোৰ চুগাৰৰ দৰৱৰ দাম এইখন বিজেপি চৰকাৰে বৃদ্ধি কৰি দিছে। আৰু কিয় বৃদ্ধি কৰিলে? যে দৰৱৰ কোম্পানী অলপ চন্দা বিজেপিক দিলে, সেই চন্দা পোৱাৰ পিছত দৰৱৰ দাম বৃদ্ধি কৰি দিলে বিজেপি। এয়া হৈছে বিজেপি চৰকাৰৰ নীতি। এয়া হৈছে বিজেপি চৰকাৰৰ নীতি। কিন্তু বিজেপিয়ে কি কয়? অসমৰ মহিলাসকল গৌৰৱ গগৈ কথাৰ ওপৰত মন নিদিব, কংগ্ৰেছৰ সভালৈ নাযাব, আমি আপোনালোকক আঁচনি দিম। আহক, 10 বছৰ হৈ গ'ল। 10 বছৰ হৈ গ'ল বিজেপি চৰকাৰৰ কিমান আঁচনি দিছে অলপ আমি হিচাপ নিকাচ কৰোঁ। প্ৰথমতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কি কৈছিল? ভাই ও বেনো 15 লাখ টকা পাব। অসমৰ মহিলাসকলে ভাবিলে 15 বছৰ তৰুণ গগৈদেৱে আমাক 15 লাখ টকা নিদিলে, মোদী আহিলে আমাক 15 লাখ টকা দিব, ফৰ্ম তেওঁলোকে চহী কৰিবলৈ আৰম্ভ কৰিলে। 10 বছৰ হৈ গ'ল, 15 লাখ টকা কোনো দেখা পোৱা নাই। তাৰপিছত মামা আহিলে। মামা আহিয়ে ক'লে 15 লাখ টকা বাদ দিয়ক, অমৃত কলহ। এই আঁচনিৰ জৰিয়তে আমাক যোগদান কৰক, আপোনালোকে 10,000 টকা পাব। আকৌ ফৰ্ম বিলালে। অসমৰ মহিলাসকল আকৌ ফৰ্ম চহী কৰি আছে। অমৃত কলত 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা খোজ কাঢ়িলে। মই এতিয়া আপোনালোকক সুধিবলৈ বিচাৰিছোঁ, আহক আমি হিচাপ নিকাচ কৰোঁ। অমৃত কলৰ 10,000 টকা পালেনে? অমৃত কলৰ 10,000 টকা পালেনে? আহক আমি হিচাপ নিকাচ কৰোঁ। তেওঁলোকে কৈ থাকেতো হিতাধিকাৰী সৃষ্টি কৰিছে। চাওঁচোন কিমান হিতাধিকাৰী সৃষ্টি কৰিলে, কিমান হিতাধিকাৰী একাউণ্টত পইচা সোমালে। আহকচোন আমি চাওঁ, হিচাপ নিকাচ কৰোঁ। অমৃত কলৰ পিছত ক'লে বৃক্ষৰোপণ কৰক। 10,000 টকা পাব। মই সুধিবলৈ বিচাৰিছোঁ, কোনোবাই 10,000 টকা পাইছেনে? বৃক্ষৰোপণ কৰা আঁচনিৰ পিছত কোনোবাই 10,000 টকা পাইছেনে? কিন্তু আপোনালোকক বিজেপিয়ে দৰাই আছে। কেতিয়াবা এইখন সভালৈ যাব লাগে, কেতিয়াবা সেইখন সভালৈ যাব লাগে, একো উপায় নাপায়। পিছত ক'লে 15 লাখ টকা বাদ দিয়ক, লখপতি বাইদেউ হওক, লখপতি বাইদেউ। বাৰম্বাৰ ঘৰৰ মানুহজনে সোধে
হেৰা তুমি ইমানবাৰ বিজেপি হ'বলৈ কিয় যোৱা এই বিজেপিয়ে কি কৰিছে গাঁৱৰ মহিলাই কৈছে ৰবাচোন ৰবা এবাৰ মোক লখপতি বাইদেউ বনাব চাবা আকৌ 4 ঘণ্টা আপোনালোকে বহালে ফৰ্ম আপোনালোকে আকৌ সহি কৰিলে 1 মাহ পিছত সুধিলে লখপতি বাইদেউ কি হ'ল বিজেপি কৰ্মী কয় বাইদেউ ফটোটো ভালকে নোলালে বাইদেউৰ নামটো আমি শুদ্ধকে আমি লিখা পঢ়িব পৰা নাই বাইদেউ স্যাটেলাইটৰ আপোনালোকৰ গাঁৱৰ জিপিএছটো আমি পোৱা নাই ঘৰত উভতি যাওঁতে মানুহজনে সুধে কি হ'ল লখপতি হলানে মহিলাগৰাকীয়ে কয় নহয় 500 টকা পাইছো এনেকে ঠগি আছে বিজেপি চৰকাৰে এনেকে বাৰম্বাৰ অসমৰ মহিলাসকলক ঠগি আছে এতিয়া একো উপায় নাপায় লখপতি বাইদেউ ফ্লপ 15 লাখ টকা ফ্লপ অমৃত কৰৰ ফ্লপ বৃক্ষৰোপণ ফ্লপ এতিয়া ভুৱা ফৰ্ম বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে ভুৱা ফৰ্ম মেচলীয়া ফৰ্ম চৰকাৰী ফৰ্ম দেখা পাইছে আপোনালোকে চৰকাৰী ফৰ্মত চৰকাৰৰ মোহৰ থাকে এইকেইটা দিন বিজেপি ভুৱা ফৰ্ম বিতৰণ কৰি কৈছে যে আপোনালোকে সুবিধা পাব একো সুবিধা নাপায় জুমৰা মিছা কথা মিছা প্ৰতিশ্ৰুতি আকৌ আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰিছে অৰুণোদয় আছে কিমান অৰুণোদয় পাইছে কওকচোন তেওঁলোকে কয় কংগ্ৰেছৰ দিনত অৰুণোদয় নাছিলে হয় আমাৰ কংগ্ৰেছ চৰকাৰ দিনত অৰুণোদয় নাছিলে কিন্তু কংগ্ৰেছ চৰকাৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিলে আজি 1250 টকা হ'ল আমাৰ দিনত অৰুণোদয় আঁচনি নাই কিন্তু পেট্ৰলৰ দাম 50 টকা আছিলে আজি পেট্ৰলৰ দাম 100 টকা হৈ গ'ল আমাৰ দিনত অৰুণোদয় আঁচনি নাই কিন্তু আমাৰ দিনত ল'ৰা ছোৱালীবোৰ মেট্ৰিক পৰীক্ষাৰ পিছত বিনামূল্য কম্পিউটাৰ বিনামূল্য লেপটপ পাইছিল আজি তাৰিখত মদৰ তেওঁলোকৰ বটল আজি তেওঁলোকৰ হাতত পায় হয় আমাৰ দিনত অৰুণোদয় আঁচনি নাছিল আমাৰ দিনত আছিলে মাজনী আঁচনি মামনি আঁচনি বাইদেউ আঁচনি নব আঁচনি আমাৰ দিনত বৃদ্ধ পেঞ্চন হেল্থ পেঞ্চন আমাৰ দিনত আশা কৰ্মী নিযুক্তি পাইছিল অংগনবাড়ী কৰ্মী নিযুক্তি পাইছিল এয়া আছিলে কংগ্ৰেছ চৰকাৰৰ দিনবোৰ সত্য ৰাইজ হিচাপ কৰা সময় ভুল হিচাপ নকৰিব নিজৰ মূল্যৱান ভোটটো ব্যৰ্থ নকৰিব এইখন চৰকাৰ বিজেপিয়ে অন্যায় কৰিছে আপোনালোকৰ ল'ৰা ছোৱালী শিক্ষা লয় অন্যায় কৰিছে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ দৰবৰ দাম লয় অন্যায় কৰিছে আপোনালোকৰ ঘৰৰ অৰ্থনৈতিক পৰিৱেশ লয় আজি তেওঁলোকে আমাক ভয় খুৱাবলৈ বিচাৰিছে দমন কৰিবলৈ বিচাৰিছে আমাৰ দিনত আমি কৈছিলোঁ ৰাইজে ৰজা এতিয়া বিজেপি দিনত তেওঁলোকে কৈছে নহয় এই দিছপুৰত বহি থকা কিছু মানুহ নিজকে তেওঁলোকে ৰজা ভাবে আহক আমি সকলোৱে মিলি জুলি এই ৰজাবোৰৰ অহংকাৰ আমি ভংগ কৰোঁ পুনৰবাৰ লোকতন্ত্ৰ আমি ঘূৰাই আনো পুনৰবাৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই আনো পুনৰবাৰ ৰাইজক আমি ৰজাৰ মৰ্যাদাটো দিয়ক আহক আৰু সেইকাৰণে আমি সকলোৱে গোট হৈছোঁ বিৰোধী ঐক্য মঞ্চ আজি কিয় গোট হৈছোঁ যদি যেহেতু আমাৰ কৰ্তব্য হৈছে ৰাইজক সাহস প্ৰদান কৰা আজি এইখন চৰকাৰৰ দমনৰ নীতি পিছত এজন সাংবাদিকে প্ৰশ্ন কৰোঁতে ভয় কৰে এইখন চৰকাৰৰ দমন নীতি কৰাৰ পিছত আজি ছাত্ৰ সংগঠনে প্ৰতিবাদ কৰিবলৈ ভয় কৰে এইখন চৰকাৰৰ দমন নীতি কৰাৰ পিছত এতিয়া মানুহবোৰৰ জয়লৈ যাব তেনেকুৱা এটা মনত এটা ভয় আছে সেইকাৰণে সত্য ৰাইজ আজি এই বিৰোধী ঐক্য মঞ্চৰ জৰিয়তে আমাৰ প্ৰথম আমাৰ দায়িত্ব হৈছে যে এইখন চৰকাৰৰ ভয় ধ্বংস কৰি ভয়খন নাইকিয়া কৰি পুনৰবাৰ এটা মুকলি আকাশক আপোনালোকৰ বাক স্বাধীনতা ঘূৰাই দিব লাগিব এয়া হৈছে আমালোকৰ মূল কৰ্তব্য সেইকাৰণে সত্য ৰাইজ আপোনালোকৰ আশীৰ্বাদ আমাক প্ৰয়োজন আছে আজি এইখিনি সমস্যাবোৰ কোনে মাত মাতিব আশা কৰ্মী অংগনবাড়ী কৰ্মী হৈ কোনে মাত মাতিব কলেজ আৰু চৰকাৰী স্কুল আৰু উন্নত হ'ব লাগে কোনে মাত মাতিব আমাৰ ভূমিপত্ৰ লৈ যে সমস্যা আছে কোনে মাত মাতিব এইখন চৰকাৰৰ যিমানবোৰ প্ৰতিনিধি আছে তেওঁলোকে নিমাত বিধানসভাত নিমাত লোকসভাত নিমাত তেওঁলোকে ৰাইজৰ প্ৰতি নিজৰ দায়িত্ব পাহৰি যায় সেইকাৰণে আমাক মাত মতা প্ৰতিনিধিজন লাগে
সেইকাৰণে ডিব্ৰুগড় ৰাইজে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সদনৰ ভিতৰত দেখা পাবলৈ বিচাৰে আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে যদি নিজৰ অধিকাৰৰ লৈ আপোনালোকৰ অলপো চিন্তা আছে তেতিয়া আপোনালোকৰ হয় এজনে মাত্ৰ এজন প্ৰতিনিধি আছে যিজন মাত মাতিব পাৰে সেয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়া আৰু সেইকাৰণে আজি যোৰহাটৰ পৰা নিজৰ নিৰ্বাচনী প্ৰচাৰ সামৰি আজি লখিমপুৰলৈ আহিছোঁ অনুৰোধ কৰিবলৈ যে আপোনালোকে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ হাতটো শক্তিশালী কৰক মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ হাতটো শক্তিশালী কৰা মানে আপোনালোকে মোৰ হাতটো শক্তিশালী কৰিছে মোৰ হাতটো শক্তিশালী কৰা মানে আপোনালোকে বিৰোধী ঐক্য মৰ্চাৰ হাতটো শক্তিশালী কৰিছে বিৰোধী ঐক্য মৰ্চাৰ হাত শক্তিশালী কৰা মানে আপোনালোকে নিজৰ হাত শক্তিশালী কৰিবলৈ গৈছে আজি যদি গুৱাহাটীত আমি নিৰ্বাচন জিকো ভৱিষ্যত ৰাইজৰ চৰকাৰ হ'বলৈ গৈ আছে সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ নিজৰ দায়িত্ব গ্ৰহণ কৰক আজি এখন সভা পিছত হাতত 10 দিন আছে এই 10 দিনৰ ভিতৰত চুকে কোণে গৈ মানুহক বুজাওক মহিলাখিনিক বুজাওক নৱপ্ৰজন্মক বুজাওক যে কিয় এখন নিৰ্বাচন ইমান গুৰুত্বপূৰ্ণ এই নিৰ্বাচন হৈছে নিজৰ গণতন্ত্ৰ সুৰক্ষা কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচন হৈছে নিজৰ বাক স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচন হৈছে হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচন হৈছে প্ৰত্যেক জনগোষ্ঠী প্ৰত্যেক জনজাতি সংবিধানৰ ভিতৰত উল্লেখিত অধিকাৰবোৰ সুৰক্ষিত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচন হৈছে অসমীয়া সংস্কৃতি অসমীয়া পৰম্পৰা ভাৰতীয় লোকতন্ত্ৰ আদৰ্শৰ ৰক্ষা কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু মই আশাবাদী যদি আপোনালোকে এনেদৰে ৰাইজক বুজায় তেতিয়া আমাৰ বিশেষকৈ নৱপ্ৰজন্ম ওলাই আহি আমাক এটা সঠিক সিদ্ধান্ত ল'বলৈ বাধ্য কৰাব নৱপ্ৰজন্মৰ ভূমিকা যথেষ্ট আছে আৰু সেইকাৰণে মোৰ আশা নৱপ্ৰজন্মৰ পৰা বেছি আছে আৰু মোৰ ভৰসা যে নৱপ্ৰজন্মই আজি আমাৰ গোটেইবোৰ কথা বুজি পাই আমাৰ ভৱিষ্যত প্ৰচাৰ কৰিব তো শ্ৰদ্ধেয় ৰাইজ মই বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই আজি আমি সকলোৱে অশান্তিত আছো মনবোৰ অলপ অস্থিৰ মনবোৰ ভাল লগা নাই বৰ্তমানৰ চৰকাৰৰ অত্যাচাৰৰ পৰা আমি মুক্তি বিচাৰো ঘূৰাই আনিবলৈ বিচাৰো প্ৰায়ত তৰুণ গগৈদেৱৰ সেই আদৰ্শবোৰ যি আদৰ্শলৈ মানুহে শান্তি জীয়াই থাকিব পাৰিছে যি আদৰ্শলৈ আমি নিজৰ মাজত সম্প্ৰীতি জীয়াই ৰাখিবলৈ বিচাৰিছো যদি প্ৰায়ত তৰুণ গগৈদেৱৰ সেই চৰকাৰৰ দিনবোৰ ঘূৰাই আনিবলৈ বিচাৰে তেতিয়া মোৰ বিনম্ৰ অনুৰোধ আহা 7 তাৰিখে হাতৰ চিনৰ পদ ভোট দি মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জয়যুক্ত কৰক আৰু তেওঁ শক্তিশালী কণ্ঠ দিল্লী সদনত শুনা পাব এইখিনি আশা কৰি পুনৰবাৰ ইয়াত আহাত যি পলম হ'ল তাৰ বাবে ক্ষমা বিচাৰি সকলোৱে যে এটা সুন্দৰ উদ্যোগ সুন্দৰ নেতৃত্ব লোৱাৰ পিছত এইখন সভা উদযাপন কৰিছে আয়োজন কৰিছে তাৰ বাবে সবকে ধন্যবাদ জ্ঞাপন কৰি পলমকে হ'লেও অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি পলমকে হ'লেও এই পবিত্ৰ ৰমজান মাহ পাৰ হৈ গ'লেও এই উপস্থিত থকা ৰাইজৰ ঘৰৰ মংগল কামনা কৰি মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় অসম খোদা হাফেজ